এই মুহূৰ্তত লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। হয়, জুবিন গাৰ্গক হত্যা ষড়যন্ত্ৰ বহুত আগতেই ৰচনা কৰা হৈছিলে। এই কথা মই কোৱা নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। আৰু এটা কথা মন কৰিব আপোনালোকে এই পাহৰি নাযাব যে জুবিন গাৰ্গৰ এতিয়া সৎকাৰ কৰা হৈ গ'ল, জুবিন গাৰ্গক এতিয়া মুক্তি দিয়া হৈ গ'ল। কিন্তু সেই বুলি আমি জুবিন গাৰ্গক এতিয়া আমি পাহৰি গ'লে এইটো কাৰণে নহ'ব। জুবিন গাৰ্গক যিসকলে নি মেলি ছিংগাপুৰত হত্যা কৰিছিলে, যিসকল অকল দুজন বুলি নহয়, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত বুলি নহয়, আৰু বহুত তাত জড়িত হৈ থাকিব পাৰে। গতিকে সেইসকলে শাস্তি নোপোৱালৈকে আপোনালোক মনে মনে নাথাকিব। গতিকে সকলোৱে আপোনালোক উঠি পৰি লাগি থাকক যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'বলৈ পালে, কি কাৰণে হ'বলৈ পালে, কি কাৰণে সিদ্ধাৰ্থ শৰ্মাই এতিয়ালৈকে অসমলৈ নাহিলে বা দিল্লীলৈও আহিবলৈ সাহস নকৰিলে ছিংগাপুৰৰ পৰা, এই সকলোবিলাক আমাৰ অসমবাসী ৰাইজক উত্তৰ লাগিব। বা মই বেছিকৈ কথা কৈ নাথাকোঁ, আপোনালোকে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টোত আপোনালোকে বহুতখিনি কথা গম পাব, মিছ নকৰিব আপোনালোকে ভিডিঅ'টো চাওক। ঠিকেই শুনিছে আপোনালোকে, জুবিন গাৰ্গ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হৈছে আৰু সেই সময়তে এটা ডাঙৰ খবৰ আহিছে, জুবিন গাৰ্গক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বহু আগতেই ৰচনা হৈছিল। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। আমাৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। কিন্তু আমাৰ দাদা সদায় অমৰ হৈ থাকিব আৰু আমাৰ দাদাৰ সেই গোটেই যিবোৰ সৃষ্টি সেইখিনিক আমি সদায় জীয়াই ৰাখিম, আমি অসমীয়া সমাজে, অসমৰ সমাজে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমাজে। এতিয়া আহিছোঁ মূল কথাটোলৈ। আজি প্ৰায় 6 বছৰমান আগতেই মুখ্যমন্ত্ৰীয়ে এটা ভাষ্য আগবঢ়াইছিল, সেইটো বৰ্তমান সামাজিক মাধ্যমত বিয়পি আছে। সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে। সেইটোৱে হ'ল যে তেওঁ অৰ্থাৎ জুবিন গাৰ্গৰ কথা উল্লেখ কৰি কৈছে, সেই সময়তেই কৈছিলে যে তেওঁৰ আশে পাশে থকা তেওঁৰ লগৰ মানুহে ষড়যন্ত্ৰ ৰচনা কৰে, জুবিন গাৰ্গক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে আৰু সেই চামটোৱে তেওঁৰ আশে পাশে থাকে আৰু তেওঁক লৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰে। তেওঁক সৈতে একেলগে গৈ কেৱল নিজৰ স্বাৰ্থ আৰু মুনাফাৰ কথা চিন্তা কৰে। কিন্তু জুবিন গাৰ্গ যিটো অসমৰ সম্পদ, সেই সম্পদটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত, সেই সম্পদৰ সুৰক্ষাৰ কথা তেওঁলোকে চিন্তা নকৰে। মানে সাপ হৈ খুটে বেজ হৈ জাৰে সেই চক্ৰটোৱে, যিটো এটা ডাঙৰ কথা। এতিয়া বৰ্তমান সামাজিক মাধ্যমত সেইটো ভাইৰেল হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইটো পূৰ্বতেই কৈছিলে আৰু সেইটো অসমৰ বহু মানুহেও কৈছিলে যে জুবিন গাৰ্গ যিজন এজন খেয়ালী মনৰ শিল্পী, যিজনে অসমৰ প্ৰতিজনৰ কথা ভাবে। আমি নিজে দেখিছোঁ, বহুকেইটা ভিডিঅ' আগতেও দেখিছিলোঁ, এতিয়াও দেখিছোঁ, জুবিন দাই কেনেধৰণে নিজৰ জেপৰ পৰা টকা উলিয়াই দুখীয়াক দি দিয়ে। কোনোবা কিবা বিপদ হ'লে তেওঁৰ কাষলৈ যায় সহায় বিচাৰে। তাৰ অৱশ্যে একাংশৰ সুবিধাও লৈছিল, একাংশই নিজৰ স্বাৰ্থৰ বাবে তেওঁৰ পৰা টকা উলিয়াই আনিছিল। কিন্তু জুবিন দা ইমান সহজ সৰল মানুহ, ইমান আন্তৰিকতা থকা মানুহ, মানুহৰ প্ৰতি ইমান ভাল ভাৱ থকা মানুহ যে জুবিন দাই অকণো কথা চিন্তা নকৰি পোনপটীয়াকৈ সেই টকা সকলো যি আছে যিমান পাৰে গোটেইখিনি দি দিয়ে, যাৰ বাবে তেওঁ নিজৰ ঘৰটো নিৰ্মাণ কৰিব পৰা নাছিল। কাৰণ তেওঁ লোকৰ নামত টকাবোৰ খৰচ কৰে, মানুহৰ বাবে কাম কৰে। কেৱল গানৰ জৰিয়তে বা তেওঁৰ সৃষ্টিৰ জৰিয়তে মানুহৰ বাবে নহয়, তেওঁ হাতে কামে সেইখিনি কৰি দেখুৱাইছিল। কিন্তু সেইগৰাকী আমাৰ মহান শিল্পী, আমাৰ অতি অন্তৰৰ শিল্পী জুবিন দাক লৈ কোনোবাই হেতালি খেলিলে, কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিলে বা কোনোবাই ব্যৱহাৰ কৰিলে জুবিন গাৰ্গক, যিটো আমি পূৰ্বতেও কৈ আহিছিলোঁ, অসমৰ প্ৰতিজন মানুহে কৈ আহিছিল, আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো কৈছিল যে জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল। আমি শেহতীয়াভাৱে দেখিলোঁ ছিংগাপুৰত কেনেধৰণে তেওঁৰ লগৰখিনিয়ে জুবিন গাৰ্গক এক প্ৰকাৰ এৰি দিলে। যিজন মানুহৰ শাৰীৰিক অৱস্থা বৰ এটা সুস্থিৰ নহয়, চিকিৎসকে কৈছে বহুকেইবাৰ মূৰ ঘূৰাই পৰিছিল, সেইগৰাকী মানুহক পানীত নামিবলৈ দিছিল। সেই স্বাৰ্থান্বেষী মহলে, স্বাৰ্থপৰ মহলে, সেয়া লাগিলে সিদ্ধাৰ্থ শৰ্মাৰ কথা কওঁ, শ্যামকানু মহন্তৰ কথা কওঁ, বাকী আন যিকেইজনৰ আমি নাম নাজানো সেইকেইজনৰ কথাই কওঁ, কোনোবা শেখৰ গোস্বামীৰ কথা কওঁ বা আন যি মানুহ আছে, সকলোৱে জুবিন গাৰ্গক কেৱল ব্যৱহাৰ কৰিলে এই মুখা পিন্ধা মানুহবোৰে। আমি মুখ্যমন্ত্ৰীয়ে কি কৈছিল আজি 6 বছৰ আগতে, মন্তব্যটো শুনাই লৈছোঁ, এবাৰ মন দি শুনিব। আমি দুবাৰ সেই মন্তব্যটো বুজাম, শুনাইছোঁ। জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো? জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে। কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ, মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই। জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো? জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে। কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ, মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি শুনিলে আপোনালোকে যিখিনি কথা অসমৰ ৰাইজে সদায় কৈ থাকে, অসমৰ ৰাইজে জুবিন গাৰ্গক নিজৰ বুলি এইখিনি কথা কৈ থাকে।
কেৱল মুখ্যমন্ত্ৰীয়ে কোৱা নাই, অসমৰ ৰাইজে কোৱা কথা এইবোৰ। জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে একাংশ স্বাৰ্থপৰ মহলে। এই স্বাৰ্থপৰ মহলটোৰ কেৱল মাত্ৰ লোকৰ ধনেৰে নিজৰ জেব গধুৰ কৰাৰ প্ৰৱণতা। এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ নামত কেনেধৰণে ক'ত কি সম্পত্তি আহিছে সেইবোৰ কথাটো কৈ আছোঁ। শ্যাম কানু মহন্তই কেনেধৰণে বেপাৰী মানসিকতাৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে। জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল, এবাৰো কিন্তু নশ্বৰ দেহৰ সৈতে তেওঁ আহিবলৈ ইচ্ছা নকৰিলে, দিল্লীলৈকে নাহিলে। অসমলৈকে আহিব ভয় খাইছে, সেইটো বেলেগ কথা, কিন্তু দিল্লীলৈকে আহিব পাৰিলেহেঁতেন। এই স্বাৰ্থপৰটোৱে সেই কামো নকৰিলে। এইগৰাকী জুবিন গাৰ্গ ইমান আমাৰ এটা আপুৰুগীয়া সম্পদ বুলি আমি ইয়াক অভিহিত কৰিছোঁ জুবিন গাৰ্গক। সেইগৰাকী জুবিন গাৰ্গ মহান শিল্পীগৰাকী, যিগৰাকী অসমৰ সংস্কৃতিক চহকী কৰি থৈ গ'ল, তেওঁৰ সৈতে এনেধৰণে হেতালি খেলা হ'ল, তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। আৰু সেই কথাটো আজি আকৌ এবাৰ সকলোৱে উল্লেখ কৰিছে। এইটো পুৰণা বাইট মুখ্যমন্ত্ৰীৰ 6 বছৰমান আগতেই হ'ব, সামাজিক মাধ্যমতে আমি পাইছোঁ, সামাজিক মাধ্যমতে বিয়পি আছে। সেয়েহে স্পষ্টীকৰণ, এই বাইটটো আজিৰ নহয়, কিন্তু এটা সময়ত মুখ্যমন্ত্ৰী বা অসমৰ বহু লোকে এই কথাটো কৈছে। জুবিন গাৰ্গৰ আশে পাশে থকা, জুবিন গাৰ্গৰ সৈতে একেলগে থকা, জুবিন গাৰ্গক ব্যৱহাৰ কৰা সেই মানুহখিনিৰ কথা অসমৰ ৰাইজে বাৰে বাৰে কৈছিল। বহুত নাম আছে, নাম দীঘলীয়া, আপোনালোকে কওক নাম। আমি পোনপটীয়াকৈ এই মুহূৰ্তত সেই নামবোৰ কৈ শেষ কৰিব নোৱাৰিম, বা মনলৈও আমাৰ সেই নামবোৰ একেলগে অহা নাই। নাম বহুত আছে যিসকলে আমাৰ মৰমৰ শিল্পী জুবিন দাক ব্যৱহাৰ কৰিলে। সেই স্বাৰ্থপৰ মহলটো জুবিন দাই ইচ্ছা নকৰিলেও তেওঁক বিভিন্ন ধৰণৰ সামগ্ৰী খাবলৈ যোগান ধৰি দিছিল, যিবোৰ সামগ্ৰী আচলতে জুবিন দাই খাব নালাগে, যিবোৰ আচলতে সেৱনেই কৰিব নালাগে, তেনেধৰণৰ কিছু সামগ্ৰী জুবিন দাৰ হাতত অৰ্পণ কৰি দিছিল। নিশালৈকে সেই সামগ্ৰীবোৰ খুৱাইছিল। পত্নী গৰিমা শইকীয়া গাৰ্গে বহুবাৰ চেষ্টা কৰিছিল সেই চামৰ পৰা জুবিন গাৰ্গক আঁতৰাই আনিবলৈ, চেষ্টা কৰিছিল, কিন্তু সেই চেষ্টাটো বাধা দিছিল সেই চক্ৰটোৱে। গৰিমা শইকীয়া গাৰ্গে শেহতীয়াভাৱে আমি জানো চাহটোৰ দৰে লাগি আছিল। গৰিমা শইকীয়া গাৰ্গ যদি ছিংগাপুৰত যাব পাৰিলেহেঁতেন, তেনেহ'লে হয়তো জুবিন গাৰ্গৰ এনেধৰণৰ মৃত্যু নহ'লহেঁতেন। কেৱল মাত্ৰ জুবিন দাৰ পিতৃৰ অসুখৰ বাবে তেওঁ যাব নোৱাৰিলে, কিন্তু শেহতীয়াভাৱে গৰিমা বৌয়ে বহুখিনি চেষ্টা কৰিছিল আৰু তাত সফলো হৈছিল সেই চক্ৰটোক আঁতৰাবলৈ। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই চক্ৰটো ইমান শক্তিশালী, আৰু জুবিন দা যিহেতু সহজ সৰল মানুহ, কথাত পতিয়ন গুচি যায়। জুবিন দাক কৈ দিয়ে যে দাদা আমি নাথাকিলে কেনেকৈ হ'ব, আমি আপোনাক ভাল পাওঁ। সেই কথাখিনি কৈ জুবিন দাক পুনৰ আকৰ্ষণ কৰি লৈছিল। আৰু জুবিন দায়ো সহজ সৰল, কেৱল মানুহৰ বাবে বলীয়া এজন শিল্পী, মানুহক লাগে তেওঁক, সেই মানুহ এৰি তেওঁ থাকিব নোৱাৰে। উপায়ন্তৰ হৈ তেওঁ মানুহৰ মাজতে থাকিল, কিন্তু সেই মানুহে তেওঁক ব্যৱহাৰ কৰিলে। অতি পৰিতাপৰ বিষয়। এই মুহূৰ্তত যিসকলে আমাৰ পোনপটীয়া সম্প্ৰচাৰটো চাই আছে, আমি তেওঁলোকৰ মতামত ল'ম, কিন্তু সতীৰ্থ জটিলক পুনৰ কৈছোঁ এবাৰ আকৌ জুবিন গাৰ্গ সন্দৰ্ভত আজিৰ পৰা কেইবা বছৰ আগতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেই মন্তব্যটো শুনাই দিবলৈ পুনৰ কৈছোঁ। জাৰি থকা নাই, জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো? জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে। কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ, মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই। জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো? জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে। কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ, মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা। আপোনালোকে মন্তব্যটো শুনিলে আমি এই মুহূৰ্তত আমাৰ সদাশয় সন্মানীয় দৰ্শকসকলৰ কিছু মতামত ল'ব বিচাৰিম। কাৰণ অসমৰ ৰাইজে বুকুৰ আপোন শিল্পীগৰাকীক যিমান মৰম দিলে, সেই মৰম আজি গোটেই বিশ্বই দেখিলে। 5,000 মানুহে বৰ্তমান আমাৰ ফেচবুকত চাই আছে, 5,000 অতিক্ৰম কৰি গৈছে। আমাৰ সদাশয় সন্মানীয় দৰ্শকসকলে মতামত আগবঢ়াই আছে। সঁচা কথা, সেইবোৰে তেওঁক জীৱনৰ পৰা আঁতৰাই নিলে। নিবেদিতা ৰয় ডাঙৰীয়ানীয়ে কৈছে, চাহিদুল ইছলামে কৈছে এইবাৰ চৰকাৰে এই বিষয়বোৰ চাব লাগে। সাগৰ নাথ ডাঙৰীয়াই কৈছে ৰাইট। মৌচুমী বৰা ডাঙৰীয়ানীয়ে কৈছে ন্যায় লাগে। নৱনীতা দাস ডাঙৰীয়ানীয়ে কৈছে ন্যায় লাগে এতিয়া আমাক। গীতা দেৱী পাঠক ডাঙৰীয়ানীয়ে কৈছে ট্ৰু। এই কথাবোৰ বিশেষকৈ এই কথাবোৰ লগাই মানে ট্ৰু ডিটেক্টৰ, যিবোৰ লাই ডিটেক্টৰ আছে, সেই লাই ডিটেক্টৰ লগাই কুৱেশ্যন কৰিব লাগে কালপ্ৰিট কেইটাক বুলি গীতা দেৱী পাঠক ডাঙৰীয়ানীয়ে কৈছে। এনেধৰণৰ বহু মতামত আহিছে। ডাঙৰ খবৰ আমি আপোনালোকক জনাইছোঁ, যিটো এতিয়া এই বিষয়টো এতিয়া আলোচনা হৈছে। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, এওঁলোকক কেনেধৰণে এতিয়া জেৰা চলাব, এওঁলোক এতিয়া তদন্তৰ আওতালৈ কেনেধৰণে আহিব, এওঁলোকৰ বিৰুদ্ধে আৰু কি ব্যৱস্থা হ'ব পাৰে। শ্যাম কানু মহন্ত যিগৰাকীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো পাতি থকাৰ অভিযোগ আছে। শ্যাম কানু মহন্তৰ প্ৰসংগ আহিব এতিয়া। শ্যাম কানু মহন্ত ক'ত লুকাই আছে, কোনটো গাঁতত সোমাই আছে শ্যাম কানু মহন্ত? শ্যাম কানু মহন্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে। সিদ্ধাৰ্থ শৰ্মা বোলাটো ক'ত? এই সিদ্ধাৰ্থ শৰ্মাই আগতে জুবিন গাৰ্গৰ কাষত যদি সাধাৰণ মানুহ যাব বিচাৰে, সাধাৰণ মানুহক বেয়া ব্যৱহাৰ কৰে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এজন সংবাদকৰ্মী, এজন সাংবাদিক ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গৰ এই খবৰটো পোৱাৰ লগে লগেই তেওঁক বেয়া ব্যৱহাৰ কৰিছিল, ফটো তুলিবলৈ দিয়া নাছিল,
এই সিদ্ধাৰ্থ শৰ্মা যিটো প্ৰথম কথা যে সেই মানুহটোক লৈ বহু প্ৰশ্ন আহিছে সেই মানুহটোৱে বেপাৰী মানসিকতাৰে কেনেধৰণে আমাৰ মৰমৰ শিল্পীগৰাকীক জনসমাজৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল অধিক ষ্ট্ৰেছ দিছিল অধিক কামৰ হেঁচা দিছিল অধিক যিটো জুবিন গাৰ্গ আচলতে নহয় জুবিন গাৰ্গৰ মানসিকতাত কেতিয়াও সংস্কৃতিক লৈ বেপাৰৰ কথা অহা নাছিল কিন্তু জুবিন গাৰ্গক সেই কামবোৰ কৰাবলৈ যেন এই সিদ্ধাৰ্থ শৰ্মাই বাধ্য কৰাইছিল সেই সিদ্ধাৰ্থ শৰ্মা ক'ত লুকাই আছে বৰ্তমান বিচাৰ লাগে স্বাভাৱিকতে প্ৰশ্নবোৰ উত্থাপন হ'ব শ্যাম কানু মহন্ত আৰু আনসকল যিসকল এতিয়াও এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মূৰ পুলুকা মাৰি আছে মুখ বন্ধ কৰি ৰাখিছে তেওঁলোক ক'ত শ্যাম কানু মহন্ত এইবাৰ নিষ্ঠাৰ নাই কাৰণ এই বিষয়টো অতি স্পৰ্শকাতৰ বিষয় শ্যাম কানু মহন্তই হোটেলৰ কোঠাত বহি 3 পৃষ্ঠাৰ টোকা লিখিলে নিজক ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিলে কিন্তু জুবিন দাক লৈ ইমান দিনে শ্যাম কানু মহন্তই বেপাৰ কৰি আছিল তেওঁৰ মৃত্যু হৈ গ'ল অসমৰ সম্পদৰ মৃত্যু হৈ গ'ল এইগৰাকী শ্যাম কানুৱে অসমৰ সম্পদৰ কথা কয় আগতে সেইগৰাকী শ্যাম কানুৱে এবাৰো ইচ্ছাবোধ নকৰিলে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ লগত দিল্লীলৈ অহাৰ তাতোকৈ ডাঙৰ কথা জুবিন দাৰ মৃত্যু হৈ গ'ল নিজে ক'ৰবাত বিজনেছ সামিটত ব্যস্ত হৈ আছিল কেনে নিৰ্লজ্জ এইবোৰ কেনে আচৰণ এইবোৰৰ আবেগেৰে কৈছোঁ ক্ষমা কৰিব তাৰ বাবে কাৰণ আমি নিজে আবেগেৰে কৈ এই কথাবোৰ এনেধৰণে প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ এজন সংবাদকৰ্মী হিচাপে নহয় অসমৰ ৰাইজৰ এটা অংশ হিচাপে এই কথাখিনি কৈছোঁ যিটোৱে আমাৰ মনক বহুত বেদনা দিছে সহ্য কৰিব নোৱাৰা বেদনা দিছে অধিক যন্ত্ৰণা দিছে যন্ত্ৰণাত প্ৰতিগৰাকী লোকে ছটফটাই আছে যেতিয়া আজি মৰমৰ শিল্পী জুবিন দাৰ চিতাখন জ্বলি থকা দেখিছোঁ তেতিয়া আবেগ আমি কান্দো অৱস্থা সকলোৱে বহুতে কান্দিছে কান্দি চকু পানী টুকি আছে আবেগে চূড়ান্ত পৰ্যায়ত গৈ অতিক্ৰম কৰিছিলগৈ আবেগ আমাৰ সম্পূৰ্ণৰূপে ইমান বাঢ়ি গৈছিল যে আমি বুজাই ক'ব নোৱাৰোঁ বৰ্ণনা কৰিব নোৱাৰোঁ সেইসকলৰ বাবে আমাৰ আবেগ আজি আমাৰ আবেগৰ সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ মৰমৰ শিল্পীজন আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল যিজন শিল্পীয়ে মানুহৰ বাবে কাম কৰিছিল কেৱল মানুহক ভাল পাইছিল সেই মানুহক ভাল পোৱা শিল্পীজন আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল একমাত্ৰ সেই স্বাৰ্থপৰ সমাজৰ বাবে স্বাৰ্থপৰ সেই চামৰ বাবে একাংশ স্বাৰ্থপৰ লোকৰ বাবে মুখা পিন্ধা লোকৰ বাবে যিসকলে কেৱল টকাক অধিক গুৰুত্ব দিয়ে শিল্পীজনক নহয় শিল্পীজনক কেনেধৰণে ৰাখিব লাগে শিল্পীজনক ছিংগাপুৰলৈ লৈ গৈছে তেওঁক কেনেধৰণে ৰাখিব লাগে তেওঁক কিমান মৰমত ৰাখিব লাগে কিমান যত্নত ৰাখিব লাগে সেইটো বুজি নাপালে অলগদ্ধ বুলি বিভিন্নজনে তেওঁলোকক অভিহিত কৰে স্বাভাৱিকতেই কালপ্ৰিট বা এই কথাবোৰ আহিব এতিয়া সেই কথাবোৰ বিভিন্নজনৰ মুখত শুনিবলৈ পোৱা গৈছে আমাৰ বৰ্তমান অৱস্থা প্ৰতিগৰাকী লোকৰ হৃদয় থানবান হৈ গৈছে বুজাব নোৱাৰা এক অৱস্থাৰ মাজত আমি আছোঁ আমি দগ্ধ সেই অৱস্থাৰ মাজত আমি পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল সামাজিক মাধ্যমত বৰ্তমান বিয়পি থকা সেই ভাষ্যখিনি এটা সময়ত আজিৰ পৰা কেইবছৰমান আগতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল আকৌ এবাৰ শুনাব বিচাৰিছোঁ এবাৰ মন দি শুনক জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই লগৰে কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো সঁচাকৈ লগৰে কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি আছিল আমাৰ মৰমৰ শিল্পীগৰাকী সেই চাম এতিয়া জালত পৰিব লাগিব বহুত আছে কেৱল সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তই নহয় আৰু বহুত আছে এই দুজনৰ নাম কেৱল আহিছেহে ইয়াৰ পূৰ্বেও বহু দিনৰ পৰাই একাংশ এনেধৰণৰ ব্যক্তিয়ে এই কাম কৰি আহিছিল যিসকলে জুবিন দাক কেনেধৰণে ঘূৰাবলৈ চেষ্টা কৰিছিল জুবিন দাৰ নামত কেনেধৰণে বিভিন্ন বেপাৰ কৰিবলৈ চেষ্টা কৰিছিল জুবিন দাৰ পৰা কেনেধৰণে টকা সৰকাবলৈ চেষ্টা কৰিছিল পুনৰ কৈছোঁ তালিকা দীঘলীয়া নামবোৰ আমাৰ দৰ্শকে ক'ব পাৰিব যিসকলৰ হাতত এনেধৰণৰ প্ৰমাণ আছে তেওঁলোকে ক'ব পাৰিব বহুত দীঘলীয়া তালিকা কেৱল এই শ্যাম কানু বোলাজন অথবা এই সিদ্ধাৰ্থ বোলাজনেই নহয় ইহঁত কেইটাৰ বাদেও আৰু বহুজন আছে তেওঁলোকৰ সেই নামৰ তালিকাখন আপোনালোকে নিজেই দিব পাৰিব বহুতে জানে এইবোৰ কথা সেয়ে মই অনুৰোধ কৰিছোঁ কাৰণ সকলো নাম আমাৰ হাতত বৰ্তমান নাইও আৰু সেই নামবোৰ সন্মুখলৈ অহাটো দৰকাৰ যিসকলে আমাৰ মৰমৰ শিল্পীগৰাকীক ব্যৱহাৰ কৰিলে এই কথা স্পষ্ট ৰূপত প্ৰমাণ হ'ব লাগিব যে
বৰ্তমান সমাজত একাংশই যিটো এটা পৰিৱেশৰ সৃষ্টি কৰে শ্ব' অফৰ নামত বা কেনেধৰণে লোকৰ পৰা টকা সৰু কৰাৰ এটা অধ্যায়ৰ সৃষ্টি কৰিছে এটা চক্ৰই সমাজখন কলুষিত কৰিছে আৰু নৱপ্ৰজন্মক সেই ৰাস্তাটো দেখুৱাই আছে সেই চক্ৰটো ধ্বংস হ'ব লাগিব সেই চক্ৰটোৱে কেৱল জুবিন দাকেই আমাৰ মাজৰ পৰা আঁতৰাই নিনিলে জুবিন দাকেই ধ্বংস নকৰিলে জুবিন দাৰ বাদেও আন যিসকল উত্তৰ প্ৰজন্ম আহি আছে নৱপ্ৰজন্ম আহি আছে তেওঁলোককো এটা বেয়া পথ দেখুৱাই দিছে যে মানুহক ব্যৱহাৰ কেনেধৰণে কৰিব লাগে মানুহ ব্যৱহাৰৰ সামগ্ৰী নহয় মানুহ এজনে আনজনক সহায় কৰাৰ এটা মাধ্যম মানুহে এখন সমাজ গঢ়ে সেই মানুহৰ সমাজ গঢ়াৰ যিটো প্ৰৱণতা সেই দুষ্ট চক্ৰটোৱে নাশ কৰিলে আমাৰ সমাজত আছে এতিয়াও পিয়া পিন্ধি ঘূৰি পৰিছে একাংশ লোক যিসকলে গোটেই সমাজ কলুষিত কৰে মানুহক মানুহ জ্ঞান নকৰিবলৈ একাংশ শিকায় যিটো আমাৰ বাবে অতি পৰিতাপৰ বিষয় আৰু সেই চক্ৰটো তেনেধৰণৰ এটা চক্ৰৰেই কেইজনমান মুখা পিন্ধা মানুহে আমাৰ প্ৰিয় শিল্পীগৰাকীক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল আজি মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা কেইবছৰমান আগতে কোৱা কথাখিনি অসমৰ প্ৰতিজন লোকে আজি অত বছৰে কৈ আহিছে আমি মাত্ৰ এটা প্ৰতীকী ৰূপত সেই ভাষ্যটো আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ হয়তো এই মুহূৰ্তত আমাৰ লাইভ চাই থকা প্ৰতিজন লোকেই এই কথাটো বছৰ বছৰ কৈ আহিছে জুবিন দাক নিজৰ বুলি ভাবে সকলোৱে সেয়ে জুবিন দাক পৰামৰ্শও আগবঢ়ায় জুবিন দা আপুনি এইবোৰ নকৰিবচোন জুবিন দা আপুনি এইকেইটাৰ লগত নাথাকিবচোন এইবোৰ সাধাৰণ ৰাইজৰ কথা কিন্তু জুবিন দাক সেইখিনি কথা শুনিবলৈ দিয়া নাছিল সেই চক্ৰটোৱে জুবিন দাক অতি বেয়াকৈ ব্যৱহাৰ কৰিছিল আৰু সেই ব্যৱহাৰ কৰা চক্ৰটোৱে আকৌ জুবিন দাৰ সন্মুখত বৰ ভদ্ৰ হৈ বহুত ভাল হৈ দেখুৱাইছিল জুবিন দাক বৰ ভাল পোৱাৰ দৰে নাটক কৰিছিল আৰু নাটক কৰি কৰি জুবিন দাক মোহাচন্ন কৰি দিছিল আৰু জুবিন দা মাটিৰ মানুহৰ বাবে কাম কৰা মানুহ মৰম পালে যিটো ভূপেন হাজৰিকাদেৱৰ ক্ষেত্ৰতো আছিল মৰম পালে একো নালাগে এইসকল শিল্পী সেইকাৰণে তেওঁলোকে মৰম বিচাৰে তেওঁলোকে ভাবে হয় এওঁলোকে মোক বহুত ভাল পায় মোৰ কাৰণে জীৱন দি দিব আচলতে এইবোৰে জুবিন দাৰ নামত জীৱন দিয়া নহয় জুবিন দাৰ পৰা টকা সৰু কৰাৰ ফাণ্ড ৰচনা কৰিছিল জুবিন দাৰ নামত প্ৰকৃততে জীৱন দিয়া মানুহ বহুত দেখিছোঁ আমি আৰু সেই লোকসকল জনসাধাৰণ জুবিন দাৰ বাবে আজি ওলাই আহিছে জুবিন দাৰ বাবে আজি সমৰ্পণ কৰিছোঁ কিন্তু এতিয়া জীৱন দিয়াৰ সময় নহয় এইখিনি সময় হৈছে ন্যায় বিচৰাৰ সেয়েহে এতিয়া এই বিষয়বোৰ উত্থাপন কৰিছে জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল কিন্তু এতিয়া জুবিন দাৰ আত্মাটোৱে তেতিয়া শান্তি পাব যেতিয়া ন্যায় প্ৰকৃত অৰ্থ পাব প্ৰকৃত অৰ্থত সেই মুখা পিন্ধা মানুহবোৰক যেতিয়া চিনাক্ত কৰা হ'ব আৰু বৰ্জন কৰা হ'ব সমাজৰ পৰা অভিযোগ হয় যে আমি সাধাৰণতে কথাবোৰ সোনকালে পাহৰি পেলাওঁ বহুতে কৈ আছে এইকেইদিন আমি এইকেইদিন গৈ আমাৰ ইয়াত লাইভ ৰিপৰ্টিং কৰি আছোঁ ষ্টুডিঅ'ত আছোঁ উৰে নিশা তাৰপাছত আমি নিজেও গৈছোঁ গৈ জুবিন দাক অন্ত্যেষ্টিক্ৰিয়াত বা অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি জনাবলৈ তেতিয়াও বহু মানুহে শাৰী পাতি পাতি এটা কথাই কৈ আছে আমাৰ মানুহখিনিয়ে কিন্তু পাহৰি যাব নহয় এইবাৰ কিন্তু অসমৰ মানুহে পাহৰি নাযায় মানুহে এইটোৱে কৈ আছে এমাহ দুমাহ পাছতো পাহৰি যাব নাযায় কেতিয়াও পাহৰি নাযায় অসমৰ মানুহে এই মুখা পিন্ধা যিকেইটা মানুহ আইনে কি শাস্তি দিয়ে নাজানো কিন্তু অসমৰ সমাজে সদায় বাবে সৰ্বকালৰ বাবে যদি বৰ্জন কৰে তেনেহ'লে তেওঁলোকে উচিত শাস্তি পাই যাব অসমত আৰু বেপাৰো কৰিব নোৱাৰিব কোনো ধৰণৰ অকল এই দুটাৰ কথাই কোৱা নাই এই দুটাৰ বাহিৰে আৰু বহুত আছে মই কৈছোঁ আপোনালোকে নিজে চিনাক্ত কৰি ল'ব সেইকেইটাক যদি ৰাজহুৱাভাৱে বৰ্জন কৰা হয় তেতিয়াহ'লে হয়তো মানুহে প্ৰকৃত অৰ্থত জুবিন দাৰ আত্মাক ন্যায় দিয়া হ'ব বুলি ক'ব পাৰি বা অসমৰ মানুহে ন্যায় পোৱা বুলি ক'ব পাৰি অসমৰ মানুহে পাহৰি নাযায় কোনো ইছ্যুতেই কাৰণ এই বস্তুবোৰ কেৱল আৱেগৰ বিষয় নহয় ই আমাৰ সম্পদৰ বিষয় এই সম্পদ আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ অসমৰ আপুৰুগীয়া সম্পদ এই সম্পদ আৰু নাহে আজিৰ পৰা 50-60 বছৰ বা 100 বছৰলৈকে আমাৰ দৃষ্টিতো এনেকুৱা ধৰণৰ সম্পদ আৰু নাই যিমানেই যি নকওক যিমানেই যি ব্যাখ্যা নকৰক নাই জুবিন দাৰ দৰদী কণ্ঠৰ জুবিন দাৰ দৰে সৃষ্টিসুলভ মানসিকতা জুবিন দাৰ দৰে মানুহক ভাল পোৱা নিজৰ সমস্ত ধন পাতি মানুহক দি দিয়া দ্বিতীয়জন এই মুহূৰ্তত আৰু 50-100 বছৰলৈ নাই বা জন্মই হোৱা নাই আমি পোনপটীয়াকৈ কওঁ ক'বই লাগিব সেই কথা আজি পঞ্চভূতত বিলীন হ'ল আমাৰ মৰমৰ শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰটো কিন্তু জুবিন দা অমৰ আমি সদায় কওঁ এই পঞ্চভূতত বিলীন হোৱাৰ সময়ত যেতিয়া আমি নিজে সম্প্ৰচাৰ দেখুৱাই আছোঁ সম্প্ৰচাৰ চাই আছোঁ সেই মুহূৰ্তত আমাৰ প্ৰতিজন লোকৰ হৃদয়ে কান্দিছে প্ৰতিগৰাকী লোকে কান্দি কান্দি আমি সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈছোঁ অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো স্তৰৰ মানুহে কান্দিছে এই অকৃত্ৰিম মৰম কাৰোবাৰ প্ৰতি জানো থাকিব বাকীটো সকলো বেপেৰুৱা বাকীটো সকলোৱেই একাংশ বুলি কৈছোঁ মই বাকীবোৰৰ কথা নকলোৱে সকলোৱে নিজৰ নিজৰ স্বাৰ্থ ক'ৰবাত নহয় ক'ৰবাত লুকাই থাকে কিন্তু এইগৰাকী জুবিন দাৰ কোনো স্বাৰ্থ নাছিল নিজৰ মাতৃক হেৰুৱাইছিল নিজৰ ভগ্নীক হেৰুৱাইছিল আৰু কিমানজনক যে তেওঁ হেৰুৱালে তেওঁৰ টকাৰ প্ৰতি কোনো লোভ নাছিল টকা আহিব যাব টকাতকৈ ডাঙৰ কথা তেওঁ মানুহক প্ৰাধান্য দিছিল আৰু সেই মানুহক প্ৰাধান্য দিয়া গুণটো জুবিন দাৰ আছিল যাৰ বাবে জুবিন দা এগৰাকী মহান শিল্পী আৰু সেই জুবিন দাক আজি আমি চেলুট জনাই আছোঁ বাৰে বাৰে কিন্তু সমান্তৰভাৱে ন্যায়ৰ আশাও কৰি আছোঁ
আমি ন্যায়ৰ আশাত ৰৈ আছোঁ। এই মুহূৰ্তত আমাৰ সদাশয় দৰ্শক বহুতে মতামত দি আছে। আমি প্ৰত্যেকজনৰে মতামত পঢ়িছোঁ আৰু প্ৰত্যেকজনে এটা কথাই কৈ আছে যে আমাক ন্যায় লাগে আৰু স্বাভাৱিকতে ন্যায় লাগিব, সুবিচাৰ লাগিব। লাই ডিটেক্টৰৰ কথাটো বহুতে কৈ আছে। যিকেইজন জুবিনদাৰ লগত আছিল ছিংগাপুৰত তেওঁলোকক লাই ডিটেক্টৰ টেষ্ট কৰিব লাগিব আৰু যি কৌশল আছে সকলো কৌশল অৱলম্বন কৰি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব বুলি সকলোৱে সদৰি কৰি আছে। যদি মই পুনৰবাৰ আমাৰ সদাশয় দৰ্শকসকলৰ মতামত ল'ব বিচাৰোঁ, এই মুহূৰ্ততো চাই আছে বহুতে মতামত দি আছে আৰু প্ৰতিজনে কৈছে দোষীক যিকোনো প্ৰকাৰে কৰায়ত্ব কৰিব লাগিব। আচলতে কৰায়ত্ব কৰাৰ প্ৰসংগ নহয়, কাৰণ আইনৰ দৃষ্টিত হয়তো তেওঁলোকে কোনো প্ৰমাণ ৰখা নাই বা তেওঁক অৱজ্ঞা কৰি আছিল বা তেওঁৰ অৱহেলা কৰি আছিল জুবিন গাৰ্গক, সেইবোৰৰ যিটো আইনৰ দৃষ্টিত প্ৰমাণ নাথাকে। কিন্তু অসমৰ ৰাইজে তেওঁলোকক বৰ্জন কৰিলেই আচলতে প্ৰকৃত শাস্তি হ'বগৈ। আমি আপোনালোকৰ মতামত পঢ়ি থাকিম, পৰৱৰ্তী সময়তো আপোনালোকৰ মতামত দি থাকিব। এই মুহূৰ্তে এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আকৌ এবাৰ কিন্তু জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।